নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। লৈ আহিছোঁ আন এটি জবৰ ইনফৰমেশ্যন আপোনালোকৰ বাবে। আৰু আজিৰ এই এডভাৰটাইজমেণ্টটো আহিছে হিন্দুস্তান পেট্ৰলিয়াম অৰ্থাৎ HPৰ পৰা। তেওঁলোকে টোটেল 63টা পদৰ বাবে আবেদন বিচাৰিছে। গতিকে কি পদ আছে, কোৱালিফিকেশ্যন, চেলাৰী, এজ লিমিট গোটেইখিনি কথা জানিবৰ বাবে আপোনালোকে ভিডিঅ'টি শেষলৈ চাব লাগিব। ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আজিয়ে কৰি লওক। এতিয়া আমি ডিটেইল এডভাৰটাইজমেণ্টখন চাই লৈছোঁ। আৰু এই পদকেইটাত এপ্লাই কৰিব লাগিব অনলাইন যোগে। অনলাইন যোৱা 26 তাৰিখৰ পৰা অলৰেডি ষ্টাৰ্ট হৈ গৈছে। অহা 30 এপ্ৰিললৈকে সময় আছে। যিসকলে ইণ্টাৰেষ্টেড হয় তথা এলিজিবল হয় এপ্লাই কৰিব পাৰিব। আৰু এতিয়া আহিছোঁ পোষ্ট ইয়াত মেইনলি জুনিয়ৰ এক্সিকিউটিভৰ পোষ্ট হয়। আৰু ইয়াত বিভিন্ন ব্ৰাঞ্চত আছে। মেকানিকেলৰ বাবে আছে, য'ত বেচিক দৰমহা 30,000ৰ পৰা ষ্টাৰ্ট হৈ 1,20,000লৈ থাকিব। টোটেল 11টা আছে মেকানিকেল ব্ৰাঞ্চৰ বাবে। মেক্সিমাম এজ লিমিট 25 ধৰি দিছে। আৰু ইয়াৰ বাবে কোৱালিফিকেশ্যন ডিপ্ল'মা লাগিব ইন মেকানিকেল ইঞ্জিনিয়াৰিঙত। নেক্সট জুনিয়ৰ এক্সিকিউটিভ ইলেক্ট্ৰিকেলৰ পোষ্ট আছে 17টা। দৰমহা একেই হয়, বয়সৰ সীমা ছেম। ইয়াত ডিপ্ল'মা লাগিব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত। নেক্সট ইনষ্ট্ৰুমেণ্টেশ্যনৰ আছে 6টা পদ। আৰু ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিঙত ডিপ্ল'মা থাকিব লাগিব। নেক্সট কেমিকেল ইঞ্জিনিয়াৰিঙত ডিপ্ল'মা থকাসকলে পাৰিব। জুনিয়ৰ এক্সিকিউটিভ কেমিকেলৰ পোষ্ট আছে এটা। আৰু জুনিয়ৰ এক্সিকিউটিভ ফায়াৰ এণ্ড ছেফটি, ইয়াত টোটেল 28টা আছে। আৰু ইয়াৰ বাবে গ্ৰেজুৱেশ্যনৰ লগতে ডিপ্ল'মা থাকিব লাগিব ইন ফায়াৰ এণ্ড ছেফটি। আৰু যিটো কোৱালিফিকেশ্যন ধৰি দিছে এডুকেশ্যন, তাত কিন্তু মিনিমাম 60% মাৰ্কছ আনৰিজাৰ্ভ তথা OBC কেণ্ডিডেটসকলে পাব লাগিব। আৰু ৰিজাৰ্ভ কেটেগৰীসকলে 50% পালে হ'ব। আৰু চিলেকশ্যন প্ৰচিডিউৰত ইয়াত CBT হ'ব, তাৰপিছত গ্ৰুপ ডিছকাশ্যন, স্কিল টেষ্ট, PI আদিকে ধৰি দি দিছে। এইটো লেটাৰ ষ্টেজত আপোনালোকে গম পাব। আৰু কম্পিউটাৰ বেছ টেষ্টত জেনেৰেল এপ্টিটিউড তথা টেকনিকেল প্ৰফেশ্যনেল নলেজৰ ওপৰত কৈছে। দৰমহা স্কেলটো অলৰেডি কৈছে 30,000ৰ পৰা ষ্টাৰ্ট হ'ব। আৰু CTC অৰ্থাৎ পাৰ এনাম 10.58 লাখ, অৰ্থাৎ 1 লাখতকৈ অলপ কম হ'ব দৰমহা। এতিয়া আহিছোঁ প্লেচমেণ্ট এণ্ড পষ্টিং। ইয়াত লিখি দিছে ক্লিয়াৰলি যে যিকোনো ভাৰতৰ যিকোনো ঠাইত হ'ব পাৰে, এট এনি প্লেচ ইন দ্য কাণ্ট্ৰি। অনলাইন যোগে আবেদন কৰাৰ বাবে hindustan-petroleum.com যিটো ৱেবছাইট আছে তাত গৈ পেলাই কৰিব লাগিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ ভালেখিনি সংখ্যক কেণ্ডিডেট উপকৃত হ'ব। SC ST কেণ্ডিডেটসকলে কোনো এপ্লিকেশ্যন ফি পে' কৰিব নালাগে। আৰু জেনেৰেল তথা OBC কেণ্ডিডেটসকলে 1180 টকা পে' কৰিব লাগিব এপ্লাই কৰাৰ সময়ত। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।